গধূলি সময়ত কিবা এটা চটপটা খাবলৈ চবৰে মন যায়, যাৰ বাবে নেকি আমি হোটেলৰ পৰা চিঙেৰা, কচুৰি, পকৰি এইবিলাক আনো আৰু চাহৰ লগত খাওঁ। আজি তাকে নকৰি ঘৰত এটা খুব ধুনীয়া ৰেচিপি বনালোঁ। ৰেচিপিটো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকৰো নিশ্চয় ভাল লাগিব। গতিকে প্লিজ শেষলৈকে চাবলৈ নাপাহৰিব। তেন্তে ৰেচিপিটোৰ বাবে প্ৰথমে মই এয়া দেখিছে নহয়, অলপমান পিঁয়াজ লৈ লৈছোঁ আৰু লগতে মই লৈ লৈছোঁ অকণমান বইল মটৰ। পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু মটৰখিনি যিহেতু বগা মটৰ হয় ৰাতিয়ে তিয়াই থৈছিলোঁ, এতিয়া বইল কৰি লৈ ল'লোঁ। আৰু লগতে অকণমান নিমখ দিছোঁ আৰু আধা চাহ চামুচ দি দিছোঁ জিৰা গুড়ি আৰু আধা চাহ চামুচ ধনিয়া গুড়ি দিছোঁ। মানে অকণমান মছলাজাতীয় বস্তু দিলে খাবলৈ সোৱাদটো বেছি ভাল লাগে। আধা চাহ চামুচেই দি দিলোঁ মই হালধি পাউডাৰ আৰু লগতে মেগীৰ লগত যে আহে মছলাটো তাৰে 1 পেকেট মই দি দিছোঁ। আপোনাৰ ওচৰত যদি এইটো নাই তেন্তে আপুনি অন্য যিকোনো মছলা যেনেকৈ মেজিক মছলাটো আছে সেইটো আপুনি দিব পাৰে, নহবা চাট মছলাও দিব পাৰে। এটা জলকীয়া কাটি দিছোঁ, জ্বলা বেছিকৈ খালে বেছিকৈও আপুনি দিব পাৰে আৰু জলকীয়া সলনি চিলি ফ্লেক্সো দিব পাৰে। এতিয়া ইয়াতে দি দিম মই অকণমান জালুকৰ গুড়ি। জালুকৰ গুড়ি দিলে টেষ্টটো বৰ ভাল হয়। লগতে 2টা বইল আলু দি হাতেৰে ভালকৈ সানি ল'ম। এইখিনিক মই পিহনাত পিহি এইকাৰণে লোৱা নাই, কাৰণ একদম ঘনা নিচিনা আলু আমাক নালাগে। আলুবোৰ অকণমান ডোখৰ হৈ থাকিলে নাস্তাটো খাবলৈ খুব ভাল লগা হয়। সেইবাবে এনেকৈ হাতেৰে মই মিক্স কৰি সানি লৈছোঁ। আৰু মটৰ দিয়াৰ বাবে সোৱাদটো খুব ধুনীয়া হয়। যদি মটৰ নাই আপুনি স্কিপ কৰিবও পাৰে, একো কথা নাই, আলু দিও বনাই ল'ব পাৰে। এতিয়া চাওক গোটেইখিনি খুব ধুনীয়াকৈ মই মিহলাই ল'লোঁ আৰু এতিয়া এইখিনি মই ৰাখি দিম ছাইডত। আৰু আনফালে পেন এখনত অকণমান তেল দি লৈছোঁ। তেলখিনি অকণমান গৰম হ'বলৈ দিম আৰু ইয়াতে দি দিম মই আধা চাহ চামুচমান ক'লা সৰিয়হ আৰু লগতে দি দিম মই কেইখিলামান নৰসিংহৰ পাত। যদি ক'লা সৰিয়হ নাই তাৰ জেগাত আপুনি অকণমান গোটা জিৰাও দিব পাৰে। তো যি আছে হাতত তেনেকৈ দিয়ে আপুনি বনাব পাৰে। জৰুৰী নহয় যে প্ৰত্যেকটো বস্তু দেখুওৱাৰ দৰে দিব লাগিব। এতিয়া এইখিনি অকণমান ভালকৈ মিক্স কৰি ল'ম আৰু তাৰপিছত যিখিনি আলু মই এতিয়া সানি ৰাখিছিলোঁ এই গোটেইখিনি মই ইয়াতে ঢালি দিম আৰু ভালকৈ কেইমিনিটমান ভাজি ল'ম। এনেকৈ কৰিলে কি হ'ব জানেনে, যে আপুনি নাস্তাটো বনোৱাৰ পিছত যদি অলপমান এই আলুৰ মছলা থাকিও যায়, আপুনি এইখিনি ফ্ৰিজত থৈ পিছদিনা আকৌ কিবা এটা বনাই খাব পাৰিব। নহ'লে কেঁচা পিঁয়াজ দিলে খুব সোনকালে মানে গোন্ধাই যায়। গতিকে সেইকাৰণে মই সদায় কেঁচা পিঁয়াজ দিয়াৰ পিছত এনেকৈ অকণমান ভাজি লওঁ, যাতে থাকি গ'লেও মই ৰাখি দিব পাৰোঁ আৰু পিছত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া চাওক ভালকৈ এইখিনি মিক্স কৰি মই 1-1.5 মিনিট ভাজি ল'লোঁ আৰু হৈ যাব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। আৰু এতিয়া এয়া 4 পিচ ব্ৰেড লৈছোঁ। ব্ৰেড আপুনি নতুন পুৰণা যিকোনো ব্যৱহাৰ কৰিব পাৰিব, খালি হোৱাইট ব্ৰেড ল'ব। হোৱাইট ব্ৰেড হ'লে টেষ্টটো বেছি ভাল হয়। আৰু এতিয়া এইখিনি এনেকৈ ৰাফলি মই এনেকৈ সৰু সৰু কৰি ল'ম। এয়া চাওক হাতেৰে কৰি ল'ম। মিক্সিত মাৰিবলৈ কোনো প্ৰয়োজন নাই, হাতেৰে কৰিলেই হ'ব। আৰু খুব ধুনীয়াকৈ এনেকৈ সৰু কৰি হাতেৰে অকণমান মোহাৰি দিলে ব্ৰেড ক্ৰাম্পছৰ নিচিনা মানে ৰেডি হৈ যায়। আপুনি চাব এনেকৈ কৰি চব খুব ধুনীয়াকৈ গুড়ি হৈ গৈছে আৰু এইখিনি এতিয়া ৰেডি হৈ গ'ল। ইয়াতকৈ বেছি গুড়ি কৰাৰ দৰকাৰ নাই। এতিয়া মই ইয়াত দি দিম এটা কণী। এটা কণীয়ে যথেষ্ট। খুব ধুনীয়াকৈ নাস্তাটো ৰেডি হ'ব। আপুনি খালি চাই থাকক, বহুতেই সহজ আৰু ইমান ধুনীয়া বনে। এবাৰ চাই লওক, তাৰপিছত আপুনি সদায় বনাবলৈ মন কৰিব। এয়া চাওক কণীটো দি ভালকৈ ব্ৰেডৰ লগত মই হাতেৰে মিক্স কৰি ল'লোঁ। কিয় জানো হাতেৰে কৰি মই বেছি ভাল পাওঁ, লাগে একদম ধুনীয়াকৈ হৈছে। আপুনি ইচ্ছা কৰিলে চামুচ দিও কৰিব পাৰে, কিন্তু মই হাতেৰে কৰিহে বেছি ভাল পাওঁ। এতিয়া মিক্স হোৱাৰ পিছত ইয়াতে মই 1 কাপ আটা দি দিছোঁ। মই যিহেতু ৰঙা আটা ব্যৱহাৰ কৰোঁ সেইবাবে সেইটোৱে দিছোঁ। আপুনি যিকোনো ধৰণৰ আটা দিব পাৰে, বগা আটা দিব পাৰে বা ময়দাও দিব পাৰে। লগতে সোৱাদ অনুযায়ী নিমখ আৰু 2 টেবুল চামুচ মই দি দিছোঁ ৰিফাইণ্ড অইল। আপুনি ঘিউ দিব পাৰে। এতিয়া হাতেৰে এবাৰ আকৌ ভালকৈ মিক্স কৰি ল'ম। এয়া চাওক খুব ধুনীয়াকৈ মিক্স হৈ গৈছে। কণীটো দিয়াৰ বাবে সোৱাদটো খুবেই ধুনীয়া হয়। গতিকে দি চাবচোন। নহ'লে যদি আপুনি কণী নাখায়, দিব নিবিচাৰে, তেন্তে তাৰ বদলি আপুনি 2 চিকুটমান আপুনি বেকিং চ'ডা ইয়াতে দিব পাৰিব। এয়া চব ভালকৈ মিক্স কৰা হৈ গৈছে আৰু এতিয়া পানী ঢালি এটা ডো আমি ৰেডি কৰিম। নৰ্মেল টেম্পাৰেচাৰৰ পানী হয়, অকণমান অকণমানকৈ দিব আৰু এটা ধুনীয়া ডো বনাম। যেনেকৈ ৰুটিৰ কাৰণে বনাওঁ তেনেকৈ বনাম। বহুত বেছি কোমল নকৰিব, মানে হিচাপৰ কোমল হ'ব। যিহেতু আমি ৰেষ্টত ৰাখিম অকণমান সময়, তেতিয়া এই ডোটো আৰু অলপ কোমল হৈ যাব। এয়া চাওক ভালকৈ মই ইয়াৰ এটা ধুনীয়া কোমল মই ডো বনাই ৰেডি কৰিলোঁ। এনেকৈ এতিয়া 10 মিনিটৰ কাৰণে ঢাকি পেলাই ৰাখি দিম।
আৰু 10 মিনিটৰ পিছত আপোনাক দেখুৱাম মই আমাৰ ডোটো কেনেকুৱা হ'ল। এইফালে 10 মিনিট হৈ গৈছে আৰু এই চাওক খুব ধুনীয়াকৈ আগতকৈ অলপ বেছি কোমল হৈ গৈছে। আপুনি দেখিয়ে বুজিব পাৰিছে নিশ্চয়। এতিয়া হাতেৰে আৰু অকণমান এনেকৈ মঠি ল'ম আৰু তাৰপিছত আমি নাস্তাটো বনোৱা আৰম্ভ কৰিম। তো প্ৰথমে ইয়াৰ আমি সৰু সৰু চাইজৰ বল ৰেডি কৰি ল'ম। এয়া চাওক এনেকৈ মই অলপ সৰু সৰু চাইজে ৰাখিছোঁ। আপুনি আপোনাৰ পচন্দ হিচাপত সৰু ডাঙৰ কৰি ৰাখিব পাৰে। এতিয়া বলটো ধুনীয়াকৈ গোল কৰি আমি বেলি ল'ম। তো পুৰিৰ চাইজত মই এইটো বেলিম আৰু অকণমান মই ময়দা ওপৰত ছটিয়াই লৈছোঁ। আপুনি নিদিয়াকৈ যদি পাৰে তেনেকৈ বনাব বা আপুনি অকণমান তেল লগাইও বেলিব পাৰে। এয়া চাওক এটা অকণমান ডাঙৰ চাইজ পুৰিৰ মই আকাৰত বনাই ল'লোঁ আৰু এতিয়া আলুৰ যিটো মই ষ্টাফিং ৰেডি কৰিছিলোঁ সেইখিনি মই এনেকৈ মাজত দিম। অলপ বেছিকৈ দিছোঁ ষ্টাফিংটো, কাৰণ বেছিকৈ দিলে খাবলৈ বেছি সোৱাদ লগা হয়। আৰু দিয়াৰ পিছত ধুনীয়াকৈ গোল কৰি ল'ম হাতেৰে অকণমান মিলাই আৰু তাৰপিছত যেনেকৈ আমি মমোজ বান্ধো তেনেকৈ এইটো বান্ধি যাম। এয়া চাওক এনেকৈ গোটেইটো এনেকৈ এক চাইডে গোটাই ল'ম আৰু যিহেতু ডোটো একদম কোমল খুব ধুনীয়াকৈ লাগি যাব। এয়া চাওক হাতেৰে টিপি দিলে ধুনীয়াকৈ বন্ধ হৈ যাব। আৰু এতিয়া হাতেৰে অকণমান চেপত আনি ল'ম আৰু তাৰপিছত বেলনা বাৰীডাল দি অকণমান চেপেটা কৰি ল'ম। এনেকৈ কৰিলে দেখিবলৈ ধুনীয়া হয় আৰু নাস্তাবিধ আপুনি চাব এবাৰ কৰি। এয়া চাওক হৈ গ'ল। হাতেৰে অকণমান শ্বেপ দি দিছোঁ, যিহেতু কোমল হৈ আছে সেইবাবে ধুনীয়াকৈ শ্বেপত আহি যায়। এনেকৈ এটা নাস্তা একদম ৰেডি হৈ গৈছে। আৰু এনেকৈ এইফালে মই চব গোটেইখিনি ৰেডি কৰি লৈছোঁ। আৰু যিহেতু বনোৱা একেবাৰে সহজ গতিকে দুবাৰ নেদেখালোঁ আৰু আপুনি ৰিপিট কৰিও চাই ল'ব পাৰে যদি আপোনাৰ বুজাত কিবা অসুবিধা হৈছে। তেন্তে এতিয়া আহোঁ এইখিনি ভাজিবৰ বাবে। এইফালে গেছত মই পেন এখন পাতি অলপমান তেল দি থৈছোঁ। তেলখিনি বহুত বেছি গৰম নাই কৰা, আপুনি দেখিয়ে নিশ্চয় বুজিব পাৰিছে। বহুত গৰমকৈ মই নাই ৰখা, অলপমান গৰম কৰিছোঁ আৰু তাতে মই এটা এটাকৈ 4 পিচ নাস্তা দি দিছোঁ। আৰু এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ আৰু মিডিয়াম ফ্লেমত এইখিনি মই উলটিয়াই বগৰাই খুব ধুনীয়াকৈ ফ্ৰাই কৰিম। ওপৰত অকণমান তেল দি দিছোঁ যাতে ওপৰ ফালৰ পৰাও সিজি আহে আৰু এনেকৈ কৰিলে ফুলিও যায় খুব ধুনীয়াকৈ, দেখিবলৈ বৰ ধুনীয়া হয়। এয়া চাওক এবাৰ মই উলটিয়াই দিছোঁ, এফালে কালাৰ আহিছেই ধুনীয়াকৈ আৰু এনেকৈয়ে আৰু মই 2-3 বাৰ ওলট পালট কৰিম যাতে নাস্তাবিধ ভালকৈ সিজে আৰু লগতে ওপৰ ফালটো একদম ক্ৰিস্পি হয়। সেইটোৰ বাবে বাৰে বাৰে উলটিয়াই থকাটো দৰকাৰ। আপুনি যদি এতিয়াও মোৰ এই ৰেচিপিটো চাই আছে তেন্তে আপোনালৈ ৰিকুৱেষ্ট থাকিল, যদিহে ৰেচিপিটো অলপো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক দি দিব। লগতে চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটো একেবাৰে নতুন, গতিকে আপোনালোকৰ সহায় সহযোগিতাৰ আশা ৰাখিলোঁ। আৰু লগতে আপুনি যদি অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওকচোন নাস্তাটো কি ধুনীয়া হৈছে, ফুলি উঠিছে। যিহেতু ইয়াতে কণী দিছোঁ এটা, সেইবাবে খুব ধুনীয়াকৈ ফুলিও উঠিছে আৰু বিশ্বাস কৰক এই ওপৰ ফালটো ইমান ধুনীয়া ক্ৰিস্পি হৈছে। আৰু এতিয়া গেছটো কম কৰি মই এইখিনি উঠাই ল'ম আৰু এনেকৈ বাকী যি আছে গোটেইখিনি মই ভাজি ৰেডি কৰি ল'ম। এয়া চাওক আমাৰ নাস্তা একদম ৰেডি। গৰমে গৰমে খাবলৈ খুবেই সোৱাদ লগা হয়। যিকোনো চচ বা চাটনিৰ লগত আপুনি ছাৰ্ভ কৰিব পাৰে বা চাহৰ লগতো আপুনি খাব পাৰে। আশা ৰাখিছোঁ ৰেচিপিটো আপোনাৰ নিশ্চয় ভাল লাগিল। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।